হেল্ল' এভৰিৱান, মই জুৰি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে কৃষ্ণৰ জন্মাষ্টমী আৰু এইবাৰৰ জন্মাষ্টমী মোৰ বাবে বহুত বেছি স্পেচিয়েল, কাৰণ হাজবেণ্ডৰ ঘৰত এইবাৰ মোৰ প্ৰথম জন্মাষ্টমী। সেইবাবে ৰাতিপুৱাই এয়া মই বনাবলৈ লৈছোঁ পেৰা। সেইবাবে মই লৈ লৈছোঁ আধা লিটাৰ গাখীৰ গৰম হোৱাত গাখীৰখিনি তাত দি ভালকৈ উতলাই লৈছোঁ। গাখীৰখিনি যেতিয়া আধা হৈ গৈছে তাত মই চেনি দি দিছিলোঁ। মই 200 গ্ৰামমান চেনি লৈছিলোঁ। চেনি দি মই গেছটো মিডিয়াম ফ্লেমত ৰাখি ভালদৰে লৰাই আছিলোঁ যাতে গাখীৰখিনি জ্বলি নাযায়। ইয়াত মই 2টা ইলাইচিও দি দিছিলোঁ স্মেলটো ভাল আহিবৰ বাবে। মোৰ গাখীৰটো প্ৰায় ডাঠ হৈ আহিছে। সম্পূৰ্ণৰূপে ডাঠ হৈ যোৱাৰ পিছত মই গেছটো অফ কৰি আকৌ অকণমান লৰাই দিছোঁ। পিছত কাঁহী এখনত নমাই লৈ পেৰা বনাই ল'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল পেৰা। পিছত এয়া মই বনাবলৈ লৈছোঁ কেঁচা মিঠৈ। মিঠৈৰ বাবে মই লৈ লৈছোঁ চাউলৰ গুড়ি আৰু তাত দি দিছোঁ নাৰিকলৰ গুড়ি। এতিয়া এইখিনি গাখীৰ দি ভালকৈ মঠি ল'ম। ভালকৈ মঠি লোৱাৰ পিছত লাৰুৰ আকাৰত শ্বেপ দি এয়া মোৰ হৈ গ'ল কেঁচা মিঠৈ ৰেডি। এয়া মই জন্মাষ্টমী বুলি পিঠাও বনাইছিলোঁ। পিঠাৰ বাবে লৈ লৈছোঁ চাউলৰ গুড়ি আৰু চাউলৰ গুড়িখিনি ভাজি লৈছোঁ। লগতে নাৰিকলখিনিও ভাজি লৈছোঁ। নাৰিকলৰ গুড়ি আৰু চাউলৰ গুড়িখিনি ভালদৰে মঠি লৈ পিঠা বনাই পিঠাটোৰ ভিতৰত নাৰিকলৰ গুড়ি ভৰাই দিছিলোঁ। পিঠাটোক আমাৰ ফালে মহুৰা পিঠা বুলি কোৱা হয়। ফালে কেৰাহী বহাই কেৰাহী গৰম হোৱাৰ পিছত তাত গাখীৰ দি দিছিলোঁ। গাখীৰখিনি উতল অহাৰ পিছত তাত পিঠাবোৰ এটা এটাকৈ দি দিছিলোঁ। গাখীৰটো ডাঠ হৈ আহিছিলে তেতিয়া মোৰ পিঠাটো হৈ গৈছিলে। আমি আমাৰ জন্মাষ্টমী এনেকৈ চেলিব্ৰেশ্যন কৰিলোঁ। আপোনালোকে বাৰু কেনেকৈ চেলিব্ৰেশ্যন কৰিলে ক'বলৈ নাপাহৰিব। তেন্তে আজিলৈ আহিছোঁ। থেংক ইউ ফৰ ৱাটছিং। বাই বাই।